Hello students, welcome back to my channel. Aji moi computer science or part 3 video loi aisu. Aji ei video ami part 2 video jita program moi explain korisilu je write a program to find the largest among three numbers using a function aru second number to write a program to find the largest among a series of numbers using a function. Ei duta program moi explain korisilu tumalokok স্লাইডত পেজত মই এক্সপ্লেইন কৰি দেখাইছিলো কিন্তু টেকনিক্যাল এৰৰৰ কাৰণে কি হ'ল মোৰ কোড ব্লকছত প্ৰগ্ৰামখিনি টাইপ কৰা ৰান কৰা আৰু আউটপুটখিনি দেখুৱা মোৰ ৰেকৰ্ড নহল সো আজিৰ ভিডিওটো মই কোড ব্লকছত এই দুটা প্ৰগ্ৰাম মই টাইপ কৰি ৰান কৰি তোমাক আউটপুটটো দেখুৱাম সো আহা কোড ব্লকছত আমি প্ৰগ্ৰামখিনি টাইপ কৰো তো মই ইয়াতে কোড ব্লকছত আহি গলো new file to open korim new file empty file lolu eta coding to likhim so prothom program to ami korim so write C program to find the largest among three numbers using a function so hash include stdio dot h tar pisot ami yate যেটো মই ফাংশন ক্ৰিয়েট কৰিম তিনিটা নাম্বাৰৰ ভিতৰত আটাইতকৈ ডাঙৰ নাম্বাৰ উলিয়াবৰ বাবে সেই ফাংশন আগতে লিখিলা সো ফাংশনৰ ৰিটাৰ্ন টাইপ হ'ব ইন্ট সাপোজ মই ফাংশনৰ নামটো দিম লাৰ্জেষ্ট তাৰপিছত ভেৰিয়েবল যেকেটা দিম ভেৰিয়েবল কেটা লৈ লৈছো ইন্ট a সাপোজ মই লৈছো কমা ইন্ট b কমা ইন্ট আৰু c তাৰ পিছত মই ব্ৰেকেট ষ্টাৰ্ট কৰিলো ইয়াতে আমি ইনষ্ট্ৰাকচন খিনি দিম So, yate ki lagibo instruction je aru eta variable lagibo suppose l variable eta lu jitut moi ki korim jitu atatko dangor number ulabo hey number to ei variable store korim aru ei variable or l variable or value to ami display korim so yate ami int b ami l variable to lolu eta ami if condition to start korim je if a greater than b jodi hoy tete hole ami if condition at ki likhim jodi a jodi b koi dangor hoy tete lako ami compare korim je a c koi dangor hoy ne noy So, if a greater than b যদি true হয় তেতিয়ালে ব্র্যাকেটৰ ভিতৰত আহিব ব্র্যাকেটৰ ভিতৰত আহাৰ পিছত ইয়াকো চাব যে a টো বিটকৈ ডাঙৰ হলে এটা চাব যে a সিটকৈ ডাঙৰ হয় নেকি যদি a সিটকৈ ডাঙৰ হয় তেতিয়ালে আমি l ত কি ৰাখিম a ৰাখিম else আমি কি ৰাখিম l ত আমি কি ৰাখিম c ৰাখিম সো এইটো পাৰ্টটো হৈ গল এতিয়া আমি else পাৰ্টটো কৰিম যে else পাৰ্ট কোনটো যে if a is not greater than b প্ৰথম যেটো if পাৰ্ট এটো যদি false হয় তেতিয়ালে else পাৰ্টত আহিব সো আমি ইয়াতে else পাৰ্টত লিখিব লাগিব ব্র্যাকেট ক্লোজ কৰিলো else পাৰ্টত লিখি পেলে ব্র্যাকেটৰ ভিতৰত আমি একো if condition দিব লাগিব যে এইবাৰটো আমাৰ কন্ডিশন কি যে b ডাঙৰ হল কাৰণ a is not greater than b তাৰমানে b is greater তো b যদি greater হয় b ক আমি আকৌ c ৰ লগত কম্পেয়াৰ কৰিম ওকে সো b ৰ লগত c ৰ লগত কম্পেয়াৰ কৰিলে b if b is greater than c then l equal to কি হ'ব b যদি b c কৈ ডাঙৰ হয় তেতিয়ালে আমি কি ৰাখিম l ত b ৰাখিম else আমি কি ৰাখিম l ত c ৰাখিম ওকে সো এইটো পাৰ্ট হৈ গল এটা আমি তাৰ পিছত আমি else পাৰ্টৰ ব্র্যাকেটৰ বাহিৰত উলাই আহিলো আৰু আমি কি ভ্যালু ৰিটাৰ্ন কৰিম l ৰ ভ্যালুটো ৰিটাৰ্ন কৰিম সো আমাৰ এইটো যেটো মই ফাংশন ক্ৰিয়েট কৰিছো লাৰ্জেষ্ট নাম্বাৰ ফাংশন এইটো মোৰ ফাংশন ডিফাইন কৰা হৈ গল এতিয়া আমি মেইন ফাংশনটো লিখিম সো মেইন ফাংশনটো মই int main লিখিছো তুমি আগতেও কৈছো যে মেইন ফাংশনটো আমি পিছত লিখিব পাৰো বা আগত লিখিব পাৰো সো মই ইয়াতে পিছত লিখি দিখাইছো তোমালোকক সো এতিয়া মই তিনিটা নাম্বাৰৰ কাৰণে সাপোজ ভেৰিয়েবল x y z কমালো আৰু এটা ভেৰিয়েবল ললো যেটো ভেৰিয়েবলত আমি কি কৰিম এই লাৰ্জেষ্ট নাম্বাৰ ফাংশনৰ যেটো ভ্যালু হ'ব সেই ভ্যালুটো ষ্টৰ কৰাৰ কাৰণে মই এটা ভেৰিয়েবল ললো সাপোজ g ভেৰিয়েবল লৈছো ওকে সো এতিয়া আমি কি কৰিম এই তিনিটা নাম্বাৰ আমি এন্টাৰ কৰিম সো একেলগে মই এন্টাৰ কৰিছো নাম্বাৰ তিনিটা এন্টাৰ 3 numbers enter 3 numbers বুলি দিলো তাৰ পিছত এটা scanf % d তিনিবাৰ দিব লাগিব কমা ampersand x কমা ampersand y কমা ampersand z সেমিকোলন আমাৰ ষ্টৰ হৈ গল আমাৰ নাম্বাৰ কিটা এন্টাৰ কৰা হৈ গল এতিয়া আমি কি কৰিম যে আমি কি ভেৰিয়েবল লৈছিলো g ভেৰিয়েবল সো g ত আমি কি কৰিম লাৰ্জেষ্ট নাম্বাৰ যেটো ফাংশন আছিলে সেই ফাংশনটোৰ আমি ভ্যালুটো ইয়াতে ষ্টৰ কৰিম আৰু ইয়াতে আমাৰ কি আছিল x, y, z তাৰ পিছত আমি printf দি আমি printf দি
g ৰ ভ্যালুটো display কৰিম so that is the largest among 3 numbers is equal to percent d তাৰপিছত আমি এটা কমা দিম তাৰপিছত দিম g semicolon and তাৰপিছত আমাৰ ইটো শেষ তাৰপিছত return 0 okay so এইটো আমাৰ গুটে ফাংচন গুটে আমাৰ প্ৰগ্ৰামটো হৈ গল so এতিয়া আমি ৰান কৰি চাম so ইয়াতে মই suppose untitled 1 আছে so মই এটা untitled কৰি দিলো এটা suppose scanf ত এটা error আহিছে so আমি errorটো চাই লৈছো ইয়াতে চোৱা মোৰ এটা semicolon ঠাই এটা semicolon দিব লাগিছিল okay so এটা আমি ৰান কৰি চাম so enter 3 numbers aise so 56 space 89 suppose moi dilu 32 so 3 numbers মই 18 এটা enter কৰিলো এটা যদি enter press কৰো so the largest among 3 numbers is 89 so তোমালোকে দেখিবলৈ পাইছা এটা দেখিবলৈ পাইছা যে 89 টো দেখাইছে so আমাৰ এটা program এটো হৈ গল আমি এটা সেকেন্ড program টো কৰিম যেটো to find the largest among a series of numbers so মই এই same file টোতে মই কৰি দিছো গোটেইখিনি মই erase কৰি দিছো so এই প্ৰগ্ৰামটোৰ কাৰণে আমি এটা গ্লোবাল ভেৰিয়েবল লম so ইয়াতে মই গ্লোবাল ভেৰিয়েবল suppose মই কৈছিলো যে গ্লোবাল ভেৰিয়েবলটো এটাৰ ফাইলৰ তলতে লম so গ্লোবাল ভেৰিয়েবলটো আমি এৰে ভেৰিয়েবল যেটো গ্লোবাল ভেৰিয়েবল হিচাপে লম so নাম suppose নাম নামৰ এটা ভেৰিয়েবল লৈছো ইয়াৰ সাইজ suppose 10 দিছো এতিয়া আমি মেইন ফাংশনো স্টার্ট কৰিব পাৰো আৰু নহলে যেটো ফাংশন আমি বনাম হি ফাংশনটো আমি এতে লিখিব পাৰিম ওকে suppose মই ফাংশনটো আগতে ডিফাইন কৰিলে তাৰ পিছত মেইন ফাংশনটো লিখিম সো ফাংশনৰ ৰিটাৰ্ন টাইপটো আগতে লাগিব int আৰু তাৰ পিছত মই suppose ফাংশনটো নাম দিলো largest আৰু আমি প্যাৰামিটাৰ হিচাপে এটাৰ কি দিম যে আমি এৰেত কিটা নাম্বাৰ ভৰাম হিটো আমি প্যাৰামিটাৰ হিচাপে দিম সো হিটোৰ ডাটা টাইপটো কি আমাৰ int আৰু el বুলি এটা দিল এলিমেন্টস ওকে সো ব্র্যাকেট স্টার্ট কৰিলো আৰু ইয়াতে আমি কি দিম আৰু এটা ভেৰিয়েবল লব লাগিব যেটোত আমি কি কৰিম l বুলি এটা ভেৰিয়েবল লৈছো যেটোত আমি কি কৰিম আমি 0 ইনডেক্সৰ এৰে যেটো 0 ইনডেক্স সেই ইনডেক্সৰ ভ্যালুটো আমি স্টোৰ কৰি থম এলত ওকে সো হেতুৰ বাবে l ভেৰিয়েবল লৈছো আৰু এটা আমি I ভেৰিয়েবল লবলৈ কাৰণ ফৰ লুপ ইউজ কৰিম প্ৰত্যেকটো নাম্বাৰ আমি কম্পেয়াৰ কৰাৰ কাৰণে আমি কি কৰো লুপ ইউজ কৰি পেলে কম্পেয়াৰ কৰি যাম 0 ইনডেক্সৰ ভ্যালু দেন 1 ইনডেক্স এনেকৈ আমি লুপ ইউজ কৰি পেলে কম্পেয়াৰ কৰি যাম ওকে সো তাৰ বাবে আমাৰ এটা ইনক্ৰিমেন্ট অপাৰেটৰ ইনক্ৰিমেন্ট আমাৰ ভেৰিয়েবল লাগিব সো আমি I ভেৰিয়েবলটো লৈছো সো এই দুটা ভেৰিয়েবল আমি ললো সেমিকোলন দিলো তাৰ পিছত আমি এলত কি কৰিম আমি নাম ভেৰিয়েবল নাম যেটো এৰে ভেৰিয়েবল সেই ভেৰিয়েবলৰ আমি 0 ইনডেক্সৰ ভ্যালুটো আমি স্টোৰ কৰিলো ওকে সো স্টোৰ কৰিলো এতিয়া আমি কি কৰিম ফৰ লুপটো আমি স্টাৰ্ট কৰিম সো ফৰ আমি I1 ৰ পৰা স্টাৰ্ট কৰিম I লেস দেন আমি el দিম যে el যেটো আমি কেটা নাম্বাৰ ভৰাম আমি এন্টাৰ কৰিম সো el লগত কম্পেয়াৰ কৰিম যে el যদি 5 হয় তেতিয়া লেস দেন 5 লৈকে যাব যেটো 0 ৰ পৰা আৰম্ভ হ'ব কাৰণ ইয়াতে 1 লিখিছো কাৰণ কি আমি 0 টো অলৰেডি আমি স্টোৰ কৰি থৈছো ওকে সো লেস দেন el হ'ব দেন I প্লাস প্লাস দেন ব্র্যাকেট স্টার্ট হ'ব আৰু এতিয়া আমি কি কৰিম যে আমি কম্পেয়াৰ কৰি যাম ভিতৰত আমি কন্ডিশনটো দিম যে if কি দিম যে if নাম I greater than l ওকে যদি নাম I যদি ভ্যালু 2 অর্থাৎ নাম I মানে প্রথমটো কি হবে নাম 1 সো এৰে নাম্বাৰ এৰেৰ 1 ইনডেক্সৰ ভ্যালুটো যদি l ত কৈ ডাঙৰ হয় তেতিয়া হলে সেই ভ্যালুটো কি হ'ব আমি l ত স্টোৰ কৰিম l ৰ ভ্যালুটো কি হ'ব আমাৰ ৰিপ্লেস হৈ যাব ওকে সো আমি এতে দিম যে l ইকুয়াল টু দেন কি হ'ব নাম I তাৰ পিছত আমি if ৰ পৰা উলাই আহিম for ৰ পৰা আমি উলাই আহিলো আৰু ইয়াতে আমি ৰিটাৰ্ন কাৰ ভ্যালু ৰিটাৰ্ন কৰিম আমি l ৰ ভ্যালু ৰিটাৰ্ন কৰিম ওকে সো আমাৰ এটো ফাংশনটো ডিফাইন কৰা হৈ গল টু ফাইন্ড দ্য লাৰ্জেষ্ট among a series of numbers ওকে ফাংশনটো আমি ডিফাইন কৰিলো এতিয়া আমি মেইন ফাংশনটো লিখিম সো মেইন ফাংশনটো আমি এতে লিখিলো int main ব্র্যাকেট স্টার্ট কৰিলো ব্র্যাকেট
তাৰ পিছত ইয়াতে আমি integer লব লাগিব suppose n variable ললো যে এৰে কেইটা নাম্বাৰ ভৰাম তাৰ বাবে মই n variable I এটা variable ললো for loop ৰ বাবে আৰু এটা variable ললো suppose g ত আমি কি কৰিম আমি যেটো largest number function আছে সেই ফাংশনে যেটো ভ্যালু ৰিটাৰ্ন কৰিব সেই ভ্যালুটো আমি g ত স্টোৰ কৰি পেলে g ৰ ভ্যালুটো ডিসপ্লে কৰিম using printf function in main function okay so এইখিনি কৰিলো এতিয়া আমি কি কৰিম যে printf লিখিম যে কেইটা নাম্বার আমি অ্যাৰেটোত ভৰাব খুজিছো enter how many numbers to be inserted okay so হিটো আমি scanf দিলু তাৰপিছত আমি ampersand নাম তাৰপিছত I দিলু so আমাৰ কেইটা নাম্বার আমি ভৰাব খুজিছো আমি সৰি ইয়াতে আমি নাম্বার ভৰাবৰ কাৰণে কি দিম আমি কি দিব লাগিব ampersand n দিব লাগিব yes আমি অ্যাৰেত ভ্যালু ভৰাব যোৱা নাই এটা কাৰণ আমি কেইটা নাম্বার অ্যাৰেত ভৰাম হেতুও স্টোৰ কৰিব গৈছো হয়নে আৰু হেতুৰ বাবে আমি কি ভেৰিয়েবল লৈছো n ভেৰিয়েবল লৈছো সো হেবাবে ইয়াতে ampersand n দিব লাগিব ওকে সো ইয়াতে এটা মই এক্সট্ৰা প্ৰিন্টফ স্টেটমেন্ট লগাব পাৰো যে লেটস এন্টাৰ দা নাম্বার সো এনে এটা প্ৰিন্টফ স্টেটমেন্ট মই লিখি দিছো দিস ইজ নট কম্পালসৰি দিস ইজ কমপ্লিটলি অপশনাল তোমালকে এটো নিদিলে হ'ব দিস ইজ নট আ পাৰ্ট অফ দা program not a part of the coding that এটো নহলে প্রোগ্রামটো রান হ'ব তুমি লাগিটো এক্সট্রা কে দিছো মই লেটস এন্টাৰ so let's enter the numbers okay slash n দি দিছো নিউ লাইনত আহিব তেতিয়া আৰু এতিয়া আমি কি কৰিম নাম্বার অ্যাৰেত আমি নাম্বার স্টোৰ কৰাৰ কাৰণে আমি কি কৰিম ফৰ লুপ স্টাৰ্ট কৰিম I কৰ পৰা স্টাৰ্ট হ'ব I 0 পৰা স্টাৰ্ট হ'ব I less than কি হ'ব n হ'ব কাৰণ n ত আমি কেইটা নাম্বার ভৰাম এটো স্টোৰ কৰিছো সো n লগত কম্পেয়াৰ হ'ব n I plus okay তাৰপিছত ফৰৰ ভিতৰত আমি কি কৰিম ব্র্যাকেট স্টাৰ্ট কৰিলো আৰু আমি এটা printf ফাংচনটো দিম so and printf the enter number 1 যদি আহিব লাগে নাম্বার তাৰপিছত পার্সেন্ট দি দিবা তাৰপিছত ডাবল কোটেশন পিছত কমা দি পেলে তাৰপিছত দিবা I plus 1 তেতিয়া কেনেকৈ আহিব সেন্টেন্সটো যে enter number 1 enter number 2 এই ধৰণে আহিব কাৰণ I plus প্ৰথম ভ্যালুটোৰ কাৰণে I plus 1 মানে কি I ভ্যালু 0 so 0 plus 1 means 1 okay next numberটোৰ কাৰণে I কিমান হ'ব 1 হ'ব so 1 plus 1 2 হ'ব so এই ধৰণে enter number 1 enter number 2 এই ধৰণে সেন্টেন্সটো কি হ'ব ডিসপ্লে হ'ব তোমালকে সিম্পলি দিব পাৰা এন্টাৰ নাম্বাৰস বুলি দি এনেকৈ নাম্বাৰো ভৰাব পাৰা সো scanf কিন্তু এইবোৰ জানিব লাগে ওকে সো হেবাবে মই দি দিছো সো এন্টাৰ নাম্বাৰ 1 পার্সেন্ট দি দেন কমা দেন ampersand তাৰ এৰে ভেৰিয়েবলটো নামটো দিলো তাৰপিছত স্কয়াৰ ব্র্যাকেটত আমি কি দিম I দিম ওকে সো নাম্বাৰখিনি ভৰা হৈ গল আমাৰ এতিয়া কাম কি যে আমি এটা নাম্বাৰ এৰেত ভৰালো এতিয়া আমাৰ আটাইতকৈ ডাঙৰ নাম্বাৰটো উলিয়াব লাগিব আৰু ডাঙৰ নাম্বাৰটো উলিয়াবৰ বাবে আমি অলৰেডি ফাংশন ডিফাইন কৰি থৈছোৱে সো এতিয়া আমি কি কৰিম জাস্ট এই ফাংশনটো কল কৰিম আৰু সেই ফাংশনটোৰ নাম কি লাৰ্জেষ্ট ফাংশন সো এই লাৰ্জেষ্ট ফাংশনটো যেটো ভ্যালু ৰিটাৰ্ন হ'ব সেই ভ্যালুটো স্টোৰ কৰাৰ বাবে আমি কি কৰিছো এটা g ভেৰিয়েবল লৈছো সো g ত আমি কি কৰিম লাৰ্জেষ্ট ফাংশনৰ ভ্যালু যেটো আছে ভ্যালুটো আমি স্টোৰ কৰিম ওকে সো ইয়াতে আমি কি লৈছিলো প্যাৰামিটাৰ ইয়াতে মেইন ফাংশনৰ যেটো ভেৰিয়েবল লৈছিলো প্যাৰামিটাৰ হিচাপে হেতু আমি n লৈছিলো হয়নে সো n দিব লাগিব আমি লাৰ্জেষ্ট ফাংশনৰ ভ্যালু ভেৰিয়েবলটো দিলে নহব তাতে আমি el লৈছিলো কিন্তু আমি n লৈছো সো আমি এটা n দিব লাগিব এইখিনি হৈ গল এতিয়া আমি printf ইউজ কৰি পালে কি কৰিম আমি g ভেৰিয়েবলৰ ভ্যালুটো ডিসপ্লে কৰিছো সেন্টেন্সটো মই লিখি দিছো the largest among a series of numbers is percent d comma dependent process semicolon তাৰপিছত next line of return 0 okay so আমাৰ প্ৰগ্ৰামটো হৈ গল আমাৰ প্ৰগ্ৰাম টাইপ কৰাটো হৈ গল গুটে প্ৰগ্ৰামখিনি আমি টাইপ কৰিলো এতিয়া আমি ৰান কৰিম so ইয়াতে চাবা আমি সেমিকলনটো দিয়া নাছিলো সো হেবাবে এৰৰ আহিছে এলৰ যে নাম আইৰ ভ্যালুটো স্টোৰ কৰিম এটা সেমিকলন লাগিব then next so enter how many numbers to be inserted suppose 5 দিলো মই so এটা যদি মই এন্টাৰ কৰো let's enter the numbers okay enter number 1 suppose 23 enter numbers 2 suppose মই 67 দিলো enter number 3 89 দিলো মই তাৰপিছত next number দিলো 120 তাৰপিছত দিলো মই 95 okay so আমাৰকে ডাঙৰ নাম্বাৰ কি 120 আহিব লাগে so যদি মই এন্টাৰ প্ৰেছ কৰো এতিয়া সোৱা দেখিবলৈ পাইছা the largest among a series of numbers is 120
সো আশা কৰিছো তোমালোকে বুজি পাইছা এই প্ৰগ্ৰামখিনি সো তোমালোকে প্লিজ মোক জনাবা যে ফাংচনৰ পাৰ্ট 1 ভিডিঅ' পাৰ্ট 2 ভিডিঅ' আজিৰ ভিডিঅ' যিকিটা মই এক্সপ্লেইন কৰিলো তোমালোকে যিসকলে চাইছা ভিডিঅ'বোৰ সকলোৱে বুজি পাইছা না প্লিজ কমেন্টত জনাবা তেতিয়াহ'লে কি হয় মই তেতিয়াহ'লে বুজি পাওঁ যে মই যি ধৰণে বুজাইছো তেতিয়াহ'লে তোমালোকে সকলো বুজি পাইছা তো মোৰ এটা কি মোটিভেশন মই এটা মোটিভেশন পাওঁ মই ইনস্পিৰেশন পাওঁ আৰু ভিডিঅ' বনাবৰ বাবে ওকে তো তোমালোকে মনে মনে সাইলেন্টলি ভিডিঅ'টো চাই পেলে ভিডিঅ'বোৰ চাই পেলে গুছি নাযাবা প্লিজ লাইক কৰিবা আৰু কমেন্ট কৰিবা যে ভিডিঅ'টো বুজি পাইছা আৰু মই মোৰ পৰা তোমালোকে আৰু কি টপিকৰ ওপৰত এক্সপ্লেনেশন বিচাৰিছে হেতু তোমালোকে জনাবা এতিয়া মই নিশ্চয় ট্ৰাই কৰিম এই টপিকখিনি বুজাবৰ কাৰণে ওকে সো তোমালোকৰ কমেন্টবোৰ নিশ্চয় দিবা কমেন্ট সেকশনত আশা কৰিছো ওকে সো লগ পাম পৰৱৰ্তী ভিডিঅ'ত আৰু এটা নতুন টপিকৰ সৈতে আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছো থ্যাংক ইউ